মই যে আপোনালোকক কথা দিছোঁ এই ভিডিঅ'টো যদি 10,000 ভিউ আহে এই ভিডিঅ'টো যদি 10,000 ভিউ আহে তেনেহ'লে মই সেই 10,000 ভিউ অহাৰ দিনাই মই কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিম। মই কথা দিলোঁ আপোনালোকক, মই নিজৰ কচম খাই কৈছোঁ গাইছ, মই কথা দিছোঁ আপোনালোকক। তো সেই গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে মোৰ আজি মনৰ কথা, মোৰ লাইফৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' সকলোৱে ভিডিঅ'টো শেষলৈ একদম চাই থাকক গাইছ, পূৰা অনুৰোধ কৰি কৈছোঁ আপোনালোকক শেষলৈ চাই থাকক। তো গাইছ, আজি কিছুমান এনেকুৱা মানুহৰ ওপৰত কথা পাতিম, মোৰ ঘৰৰে, মোৰ ৰিলেটিভ মানুহ গাইছ, মোৰ ৰিলেটিভ মানুহ মানে মোৰ কিছুমান ৰিলেটিভ মানুহ মোক আজিৰ পৰা বহুত দিন আগত, মানে আজিৰ পৰা হয়তো ইউটিউব ষ্টাৰ্ট কৰাৰ, যেতিয়া ফাৰ্ষ্ট টাইম ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কৈছিল যে মোবাইলটো ইউটিউব উল্টাকৈ লৈ ভিডিঅ' বনাই লাইভটো খাব পাৰিবি নেকি। কিন্তু মই সিহঁতক এটা কথা ক'ব বিচাৰোঁ গাইছ, এটাই কথা ক'ব বিচাৰোঁ যে মই ইউটিউবটোত লাইভটো খাম বুলি অহা নাই গাইছ। মই জাষ্ট মানুহক এণ্টাৰটেইনমেণ্ট কৰিব আহিছোঁ, মানুহক হৰুৱাব আহিছোঁ, মানুহক কিবা এটা বস্তু দেখাব আহিছোঁ। চ' তাৰ পৰা মই 2-1 টকা পাম সেইটো আশা কৰি মই ইউটিউবত অহা নাছিলোঁ। কিন্তু হয়তো চব ক্ৰিয়েটৰে ইউটিউবত পইচা কামাব আহে, মই অহা নাই। মই চিৰিয়াছলি কৈছোঁ, মই মাৰ কচম খাই কৈছোঁ, মই ইউটিউবত পইচা কামাব অহা নাই। আৰু যদি মই ইউটিউবত ভৱিষ্যতে পইচা আহোঁ ন, এই 100ৰ 80% পইচা মই দুখীয়াক হেল্প কৰিম গাইছ, মই কথা দিছোঁ আপোনালোকক, মই মাৰ কচম খাই কৈছোঁ। আৰু এটা কথা, হয়তো ডাঙৰ ক্ৰিয়েটৰবিলাকক আপোনালোকে যদি কয় সিহঁতে যে মই এই ভিডিঅ'টোত 2000 কমেণ্ট কৰি দে, মই অমুক বস্তুটো দেখাম, অমুকত যাম। মই যে আপোনালোকক কথা দিছোঁ এই ভিডিঅ'টো যদি 10,000 ভিউ আহে এই ভিডিঅ'টো যদি 10,000 ভিউ আহে তেনেহ'লে মই সেই 10,000 ভিউ অহাৰ দিনাই মই কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিম। মই কথা দিলোঁ আপোনালোকক, মই নিজৰ কচম খাই কৈছোঁ গাইছ, মই কথা দিছোঁ আপোনালোকক। আৰু এটা কথা গাইছ, যে বহুত মানুহে কৈছিল যে মোবাইলটো উল্টা কৰি লাইভটো খাব পাৰিবি নেকি। মই লাইভটো খাবৰ কাৰণে ইউটিউবত অহা নাছিলোঁ, মেইন কথাটো সেইটোৱে। আৰু এটা কথা, মই নিজৰ লাইফটো চলাবৰ কাৰণে ন বহুত কিবা কিবি কষ্ট কৰিছোঁ, বহুত কাম কৰিছোঁ। গুৱাহাটীত যেনেকুৱা কাম মই কৰিছোঁ ন, হয়তো বহুত মানুহে ন সেনেকুৱা কাম কৰি অধা ৰাস্তাতে দৌৰি গুচি আহিব ঘৰক লৈ। মই এনে কৈছোঁ যদি মোৰ লগৰ ল'ৰাবিলাক আছে দেখাই দিয়া, সোধাই চোৱা সিহঁতেও ক'ব গাইছ, একদম পূৰা ফুললি ক'ব। তো আপোনালোকে এটা কথা কওঁ, সৰু ক্ৰিয়েটৰবিলাকক ন আপোনালোকে একো বুলিয়ে নাভাবে, কিন্তু মই কোৱা নাই মোক ভাবক বুলি, কিন্তু আমাকো অকণমান ছাপৰ্ট কৰিব লাগে, কাৰণ আমিও ইউটিউবটোত বহুত কষ্ট কৰি আছোঁ। আৰু এটা কথা, যেনেকৈ সোণৰ অসম বোলা এটা ইউটিউব মানে ফেচবুক পেজ আছে, মই কালি ভিডিঅ' চালোঁ, তেওঁ যেনেকৈ হেল্প কৰি আছে মানুহক, হয়তো ময়ো ভৱিষ্যতে পাৰিম। কিন্তু মোৰ বৰ্তমান হাতত 1 টকাও নাই, বা মই বৰ্তমান সিমান ধনী মানুহ নহয়, মোৰ দেউতা চাকৰি নকৰে। চ' মই এতিয়া বৰ্তমান কেনেকৈ কৰিম। যদি ভৱিষ্যতে মই কিবা এটা হ'ব পাৰোঁ, মই আপোনালোকক কথা দিলোঁ আমাৰ এই বৰপেটা অঞ্চলৰ, বা বৰপেটা অঞ্চলৰ বুলি নহয়, আমাৰ এই পৃথিৱীত মানে আমাৰ এই অসমত যিমান দুখীয়া মানুহ আছে চবকে হেল্প কৰিব চেষ্টা কৰিম। হয়তো মই নিজে নহয়, মই কিবাকৈ হেল্প কৰিব চেষ্টা কৰিম। চ' মই আজি আপোনালোকক কথা দিলোঁ। আৰু মোৰ মনৰ কথাটো হ'ল কি, মই সিমান ধনী ঘৰত চলি নহয়, বা মই সিমান ধনী নহয়। চ' দুখীয়া হ'লোঁ বুলি ন চবে এনেকৈ ঘিণ কৰিব নালাগে, সেইটোৱে কৈছোঁ। কি ক'ম গাইছ, দুখীয়া কাৰণে চবেই ঘিণ কৰে। চ' গাইছ, মই এইখিনি কথা ক'ব আহিছিলোঁ আপোনালোকক যে দুখীয়া বুলি কাকো ঘিণ নকৰিব, আৰু ধনী বুলি কাকো ন ইজ্জত নকৰিব। মানুহ এটাই, মানুহৰ মনটো এটাই, কিন্তু দুখীয়াবোৰৰ মনটো বেছি ডাঙৰ হয় ধনীবোৰতকৈ। আমাৰ এতিয়া সৰুতে ভাবিছিলোঁ যে ধনী হৈ মানুহক হেল্প কৰিম, এতিয়া ডাঙৰ হৈ গম পালোঁ নিজে দুখীয়া, এতিয়া কেনেকৈ কৰিম। চ' আহক কিবা এটা ইনকাম কৰোঁ ভৱিষ্যতে, এতিয়া কৰিম, চেষ্টা কৰিম বাৰু। কিন্তু এটা কথা, মই আজি এই ভিডিঅ'টো বনাব লগা হ'ল কিয়, যে মোক হেট কৰা মানুহ বহুত আছে, মোক ঘিণ কৰা মানুহ বহুত আছে। চ' সিহঁতক এটা কথা ক'ব বিচাৰিছোঁ যে এদিন তোমালোকেও মোক ন ছাপোৰ্ট কৰিব লাগিব, কাৰণ মোৰ ঘৰৰ মানুহে ছাপোৰ্ট নকৰে বিশেষকৈ গাইছ। তো আজিলৈ এইখিনি আছিল দিয়ক। ভিডিঅ'টো চাই যদি ভালনো ক'ত পাব, মই নিজৰ লাইফৰ কথা কৈছোঁ, আপোনালোকেনো ভাল ক'ত পাব। চ' বাই গাইছ, একো কৰিব নালাগে, আপোনালোকে জাষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰক যেন 10,000 ভিউ আহে, কিবাকৈ নহওক পইচা 7 লৈ হ'লেও কেদাৰনাথ যাম গাইছ। শ্বেয়াৰ কৰক ভিডিঅ'টো, বাই বাই।